জয় জুবিনদার জয় জুবিনদার জয় জুবিন কেন্দ্রেল মাছ উঠি ওলাইছো আমাৰ মৰমৰ জুবিনদাৰ কমেমৰেশ্যনত আজি এয়া যে আমি লছ হৈছে পাৰ্চনেল লছ অসমবাসীৰ এনেকুৱা লাগিছে যে অসমৰ সবতছে উজ্জ্বল নক্ষত্ৰটো আজি যেন খহি পৰিল আমাৰ এই আবেগ শব্দৰে প্ৰকাশ কৰিব পৰা নাই জুবিনদা কেৱল এখন শিল্পীয়ে নহয় তেখেত আমাৰ অসমৰ প্ৰত্যেকজন ৰাইজৰ সাহস আমাৰ মাত আমাৰ পৰিচয় আমাৰ গৌৰৱ আছিলে ডক্টৰ জুবিন গাৰ্গ মই এইটো ক'ব খুজিছো যে মই আমাৰ অসমবাসীৰ ওচৰত অনুৰোধ কৰিছো যে আমাৰ জুবিনদাই আমাৰ ওপৰত বিশ্বাস কৰি দাবী এটা দিছিলে যে তেখেতৰ নিধনত গোটেই অসম 7 দিন বন্ধ থাকিব মই অসমবাসী ৰাইজক অনুৰোধ কৰিছো যে আমাৰ মৰমৰ জুবিনদাৰ এই দাবীটো এই বিশ্বাসটো যেন আমি প্ৰকৃততে সফল কৰিব পাৰো লগতে মই এইখিনি ক'ব খুজিছো যে জুবিনদা he is a legend and legend never dies he shall live through his songs his deeds his actions মই অৱশেষত এইখিনি ক'ব খুজিছো যে ডক্টৰ জুবিন গাৰ্গ is the king of Assam he lived like a king he owned his stage like a king and today his last send off has never been in short of a king আমি জুবিন গাৰ্গ নামৰ ৰজাৰ আমাৰ ৰজা ডক্টৰ জুবিন গাৰ্গ আৰু আমি সেই ৰজাৰ প্ৰজা মই এইটো ক'ব খুজিছো সবে আমি একেলগে এটা কথা ক'ব খুজিছো জয় জুবিনদাৰ জয় জুবিনদাৰ জয় জুবিনদাৰ কি কম আৰু ক'বলৈ আজি শব্দ নাই জুবিন গাৰ্গ আমাৰ সকলোৰে অন্তৰত অসমৰ 3 কোটি জনসাধাৰণৰ অন্তৰত জুবিনদা আছিল জুবিনদা থাকিব জুবিনদা অনাগত দিনত যিমান দিনলৈকে পৃথিৱী থাকিব জুবিনদাৰ নাম সকলোৰে সময়ত আমাৰ অসমবাসী ৰাইজৰ ওচৰত উজ্জ্বলিত হৈ থাকিব মই এইখিনিতে আমাৰ অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ অনুৰোধ জনাম যে জুবিনদা ডাঙৰীয়াক আমাৰ গুৱাহাটী মাজমজিয়াত এখন সমাধি ক্ষেত্ৰ বনাবলৈ মই অসম চৰকাৰক অনুৰোধ জনালো ইতিমধ্যে জানে সকলে যে যোৱা 19 তাৰিখে আমাৰ অসমৰ সম্পদ গৌৰৱ জুবিন সমাজৰ পৰা গুচি গৈছে আমি তেখেতৰ কাৰণে আজি আমি এটা কেন্ডেল মাৰ্চ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি পাতিছো আমি এমকৰ্ডৰ যুৱ সমাজ আমাৰ ভাই বন্ধু সকলে মিলি আমি শ্ৰদ্ধাঞ্জলি দিলো তাৰ পিছত আমি এটা কেন্ডেল মাৰ্চ লৈ আমি ধুবুৰী টাউন ফালে